আপোনালোকে জানে যোৱাকালি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ উদ্যোগত যি এক সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হৈছিল সেই শোভাযাত্ৰাত আমি দেখিবলৈ পাইছোঁ যে আমাৰ বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহক সেৱা প্ৰতিপন্ন কৰা হৈছে কিয়নো দুটা ল'ৰাক মুছলিম সজাই মানে অপৰাধী কামৰ লগত জড়িত থকা বুজাই তেখেতে হেণ্ডকাপ লগাই লৈ পুলিচে কোবাই কোবাই লৈ গৈ আছে এইটো কেনেকুৱা কথা হ'ল এটা সাংস্কৃতিক শোভাযাত্ৰা দেখুৱাব লাগে কোন জাতিৰ কেনেকুৱা কালচাৰ আছে আমি এইটোৱে বুজি পাওঁ কিন্তু এনেকৈ আমাৰ জাতিটোক মানে নিজ দেখুৱাব বিচাৰি আছে আমাৰ জাতিটো অকল অপৰাধৰ লগত জড়িত নেকি অপৰাধৰ লগত জড়িত সকলো কমিউনিটিৰ মানুহে আছে আৰু আমাৰ জাতিৰ যে অকল এইটো দেখুৱাব বিচাৰিছে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ বিশেষকৈ আমাৰ যি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষ আছে তেওঁলোকক আমি দাবী জনাইছোঁ যে আপোনালোকে নেতৃত্বত যি শোভাযাত্ৰা ওলাইছিল সেই শোভাযাত্ৰাত যি আমাৰ জাতিটোক মানে আমাৰ অপমান কৰা হৈছে ইয়াৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে অন্যথাই আমি আমচুৱে ইয়াৰ ওপৰত প্ৰশাসনিক ব্যৱস্থা লোৱাৰ কাৰণে বাধ্য থাকিম আৰু এই যোগে আমি ক'ব বিচাৰিছোঁ যে সেইদিনা বেছিদিন হোৱা নাই 1-1.5 মাহ আগত পৃথিৱীৰ ভিতৰত সৰ্বত্ৰ কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক তেখেতে কোন কমিউনিটিৰ আছিল আপোনালোকে নাজানে নেকি আমাৰ মুছলমান মানুহৰ আমাৰ এই জাতিটোৰ বহুতো এনেকুৱা এক্সাম্পল আছে ভাল ভাল কামৰ লগত জড়িত আছে সেইবিলাক দেখুৱাওক এনেকুৱা আপোনালোকে বুজাব বিচাৰি আছে যে আমাৰ জাতিটো অকল অপৰাধৰ লগত জড়িত নেকি যাৰ কাৰণে আমি এইটো কেতিয়া মানি ল'ব নোৱাৰোঁ আমি এইটো বিৰোধিতা কৰিছোঁ আৰু ইয়াৰ ব্যৱস্থা নোলোৱালৈকে আমি আমচুৱে বহি নাথাকোঁ আমি ইয়াৰ ওপৰত বিশেষকৈ ব্যৱস্থা গ্ৰহণ কৰিম যোৱাকালি বড়োলেণ্ড ইউনিভাৰ্চিটিত এখন সাংস্কৃতিক শোভাযাত্ৰা ওলাইছিলে সেই শোভাযাত্ৰাত মুছলমান সম্প্ৰদায়ক সেৱা প্ৰতিপন্ন কৰা হৈছে এটা ভিডিঅ'ৰ যোগেদি আমি যিখিনি দেখিছোঁ এটা শিক্ষা অনুষ্ঠানত এনেকুৱা ধৰণৰ ৰাজনৈতিক বা এটা সমাজক নিকৃষ্টভাৱে প্ৰকাশ কৰাটো আমি কোনোপধ্যেই আমচুৰ পৰিয়ালে মানি ল'ব নোৱাৰোঁ যিটো কাৰ্য দেখুওৱা হৈছে দুজন ল'ৰাক মুছলমান সজাই টুপি পিন্ধাই পুলিচেৰে কোব খুৱাইছে এই কাৰ্যক আমি তীব্ৰ গৰিহণা জনাইছোঁ আমাৰ মুছলমান সমাজক BTCৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষই সেৱা প্ৰতিপন্ন কৰিছে আমাৰ অনুভৱ হৈছে আমি আজিৰ কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটি কৰ্তৃপক্ষক ইয়াৰ বিহিত ব্যৱস্থা অতি সোনকালে ল'ব লাগে যদি নলয় আমি অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম কিয়নো অকল মুছলমানসকলে এনেকুৱা কামেই কৰি থকা নাই এটা মানে স্পষ্টীকৰণ দেখা পাইছোঁ আমি যে সুদখোৰৰ বিৰুদ্ধে এটা অভিযান চলাইছে এই কাৰ্যসূচীৰ জৰিয়তে ইয়াক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ সিদিনা এজন মানে পৃথিৱীৰ সৰ্বকনিষ্ঠ ল'ৰা মানে এটা প্ৰফেচাৰক এই বড়োলেণ্ড ইউনিভাৰ্চিটিত আনি তত্ত্বাৱধায়কসকলে যি মানে শিক্ষাৰ যিটো বাতাবৰণ দেখুৱাইছে ইয়াক আমি ভাল পাইছিলোঁ কিন্তু যোৱাকালি যিটো কাৰ্য কৰিছে এই কাৰ্যক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আমি আমচুৱে ইয়াক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ এয়া এটা সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰা হৈছে ইয়াক আমি তীব্ৰ ধিক্কাৰ জনাইছোঁ অনাগত দিনত যদি এনেকুৱা কাৰ্য কৰে তেনেহ'লে আমি গোটেই BTCত এটা গণ আন্দোলন সৃষ্টি কৰিম আৰু যি কাৰ্য যোৱাকালি কৰা হৈছে এই কাৰ্যৰ বিষয়ে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে 5-6 ঘণ্টাৰ ভিতৰত ইয়াৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে লগে লগে আমি আমচুৱে আহ্বান জনাইছোঁ যে BTC প্ৰশাসন তথা BTC চৰকাৰে ইয়াৰ ওপৰত হস্তক্ষেপ কৰিব লাগে নহ'লে অনাগত দিনত আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম এই কাৰ্যক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এয়া আমাৰ আমচুৰ স্পষ্ট কথা ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী